নমস্কাৰ সকলোকে স্বাগতম জনাইছো এয়া এফালে ওলাইছো মই মোৰ ভাইটিৰ পৰিয়ালৰ সৈতে ওলাইছো আৰু এতিয়া গাড়ীত আছে মোৰ ভাইটিৰ পৰিয়াল মই আপোনালোকক দেখাম আৰু কলৈ গৈ আছো আপোনালোকে ভিডিওটো চাই থাকিলে গম পাই থাকিব সকলোখিনি আৰু ভিডিওটো আপোনালোকে শেষলৈকে চাব ভিডিওটো চোৱাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব যি সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই লগতে বেল আইকনটো প্ৰেছ কৰি লব লাইক কমেন্ট কৰিবলৈ নাপাহৰিব আহকচোন এতিয়া আমি কলৈ যাওঁ আৰু কোন কোন আছে মোৰ লগত মই দেখুৱাম আপোনালোকে ভিডিওটো চাওকচোন সেইফালে কাখৰ সিটত মোৰ ভাই বুৱাৰী বিনিতা তাৰ পিছতে ভাইটিৰ কণমানীজনী নিভি আৰু এয়া বাইদেউ কাখতে আৰু এয়া ভাইটিয়ে গাড়ী চলাই আছে আৰু এয়া ভাইটিৰ কাখত সন্মুখৰ সিটত ভাইটিৰ ডাঙৰ ছোৱালী আৰহি আজি দেওবাৰ 9 ফেব্ৰুৱাৰী আৰু দেওবাৰ হোৱাৰ কাৰণে ভাইটিহতে আজিৰ দিনটো ঠিক কৰিলে ফুৰিবলৈ যোৱাৰ কাৰণে যেহেতু দেওবাৰে ভতিজীজনীৰ স্কুল বন্ধ থাকে আৰু ভাইটিৰো বৰ বেছি কাম নাথাকে দেওবাৰে মোৰ পিছে আজি মৰ্নিং ডিউটি আছিল আৰু মৰ্নিং ডিউটি কৰি মই বাহিৰে আহিছো উলাই ৰাতিপুৱা 4:45 মই শুৱাৰ পৰা উঠিছো উঠি ঠাণ্ডা পানীৰে গা ধুইছো আৰু চাদৰ মেখেলা পিন্ধি আজি ডিউটি কৰিছো সাধাৰণতে চাদৰ মেখেলা পিন্ধি ডিউটি নকৰো আৰু ধৰ্মীয় অনুষ্ঠানলৈ আহিম বুলিয়ে চাদৰ মেখেলা পিন্ধি ডিউটি কৰিছো আৰু আমি এতিয়া 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অগ্ৰসৰ হৈছো আৰু অলপ দূৰ গলে আমি আমাৰ গন্তব্যস্থান পামগৈ আপোনালোকে ভিডিওটোৰ মাজত স্কিপ নকৰাকৈ চাই থাকিব মই জানো আজি আপোনালোকৰো খুব ভাল লাগিব মই যি ঠাইলৈ গৈ আছো সেই ঠাইখিনি দেখাৰ পিছত নিশ্চয় আপোনালোকেও খুব ভাল পাব আমি এতিয়া আহি পালোহি আৰু এইখিনিতে আমি গাড়ী পাৰ্কিং কৰিছো আৰু এয়া কি পালোহি চাওকচোন আমি ভৰালি নামঘৰলৈ আহিছো আসলতে মাঘ মাহত ভৰালি নামঘৰত হৰাই দিবলৈ বহুতো মানুহ আহে আৰু আজি যেহেতু দেওবাৰ হৈছে গতিকে আজি ভিৰ নিশ্চয় হ'ব যথেষ্ট ভিৰ হ'ব আৰু এয়া হৈছে নামঘৰৰ মুখ্য দুৱাৰ মুখ্য গেট আমি এইফালে দিয়ে নামঘৰৰ ভিতৰলৈ প্ৰৱেশ কৰিম আৰু ভক্তসকল গৈয়ে আছে নামঘৰৰ ভিতৰলৈ আৰু নামঘৰত প্ৰৱেশ কৰাৰ আগতে মই কেইপদমান বস্তু কিনি ল'ব লাগিব মই হৰাই দিবৰ কাৰণে আৰু সেয়েহে আহকচোন ওচৰৰ দোকান এখনৰ পৰা বস্তুখিনি কিনি লওঁ তাৰ পিছত আমি নামঘৰত প্ৰৱেশ কৰিম মই হৰাই দিবৰ কাৰণে এইখন দোকানৰ পৰা হেয়া বস্তু কিনিবলৈ লৈছো নামঘৰৰ ভিতৰত ভাগৱত পাঠ হৈ আছে আৰু হেয়া মাইকত বাজি আছে আপোনালোকে শুনিছে নিশ্চয় আৰু আমি এতিয়া নামঘৰলৈ প্ৰৱেশ কৰিছো ইমান মানুহ ভাল লাগিছে পৰিৱেশটো চাওকচোন আমি এতিয়া ইয়াতে এইবিলাক চেণ্ডেল মানুহে খুলি থৈছে আমিও ইয়াতে থম পাঠ হৈ আছে ইমান ভাল লাগিছে পাঠ শুনি প্ৰসাদ জমা দিবলৈ আমি পিছফালে যাম এতিয়া ধুনীয়া নামঘৰ দেই বৰ ধুনীয়া পৰিৱেশ ইয়াৰ ভিতৰতে চাকি জ্বলাব দিছে আৰু এতিয়া ইয়াতে ভিতৰত চাকি জ্বলাম মই আমি এতিয়া চাকি জ্বলালো আৰু এইভাগ হৈছে ভৰালি নামঘৰৰ পুৰণা নামঘৰ আৰু ইয়াতে পুৰণা মণিকূট আছে আৰু মই আপোনালোকক নতুন নামঘৰ দেখুৱাইছো আৰু এয়া পুৰণা নামঘৰতে চাকি জ্বলাবলৈ দিয়ে এয়া চাওকচোন আৰু পিছফালেও এয়া আছে ইমান ধুনীয়া পৰিৱেশ ইমান মানুহ আৰু এতিয়া আমি ইয়াতে বহিব লগা হৈছে নামঘৰৰ ভিতৰত ঠায়ে নাই আৰু এয়া চাওকচোন বাহিৰত সকলো এনেকৈ বহি আছে আৰু আমিও এতিয়া বাহিৰতে বহিছোঁ আৰু ইয়াতে আমাক প্ৰসাদ দিব নামঘৰৰ ভিতৰটো খুব ধুনীয়াকৈ আপোনালোকক দেখাই দিওঁ বলক
গেটখন ভিতৰৰ পৰা যেনিয়ে তেনিয়ে মানুহ বহি আছে এইফালেও আছে পিছফাললৈ আৰু এয়া নামঘৰৰ পিছ দুৱাৰ আৰু এইখন দুৱাৰৰ কাষতে মন্দিৰটোত আছে এয়া এতিয়া চাওকচোন নামঘৰৰ তুলসী খুঁটাৰ নদীয়ে দান দিয়া তুলসী খুঁটাৰ বশিষ্ঠ এয়া মণিকূট বলিরাই ধর্মর পথকসাই রহিলা বন্ধন দুঃখ ভাগৱত পাঠ শেষ হৈছে এতিয়া আৰু যোন য'ত যেনেকৈ বহি আছিলে তেনেকৈয়ে সেৱা ধৰিছে নিজৰ ঠাইৰ পৰাই সকলোৱে হাতযোৰ কৰি সেৱা ধৰিছে আৰু ভিতৰৰ পৰা আশীৰ্বাদ দিছে সঁচাকৈয়ে খুব ভাল লাগিছে এটা সুন্দৰ পৰিৱেশ নান্দনিক পৰিৱেশ আৰু প্ৰসাদৰ ক্ষেত্ৰতো বৰ ছিষ্টেমেটিক ইয়াৰ পিছতেই প্ৰসাদ দিব আমি যিসকল ভক্তই শৰাই আগবঢ়াইছো সেইসকলক একোখনকৈ কুপন দিছে যাতে খেলি মেলি নহয় সকলোৱে প্ৰসাদ পাব কিন্তু যিসকলে শৰাই আগবঢ়াইছে তেওঁলোকৰ ঘৰলৈ শৰাই প্ৰসাদ দিবৰ কাৰণে এই কুপনখনৰ ব্যৱস্থা কৰা হৈছে প্ৰসাদ বিতৰণ কৰিছে কিন্তু মানুহ বহুত হোৱাৰ কাৰণে তেওঁলোকৰ অলপ খেলি মেলি হোৱা নিচিনা হৈছে আৰু এয়া দি আছে লাহে লাহে আহি আছে আৰু আমি ৰৈ আছো হাতত পাত লৈ পেলাই এয়া আমি এনেকৈ পেলাই আগবাঢ়ি গৈ পেলাই ল'মগৈ আৰু এতিয়া প্ৰসাদ এয়া প্ৰসাদ বিলাই আছে কিন্তু ইমান বেছি মানুহ হৈছে যে দিগদাৰ হৈছে দিবলৈ কোনোবাই মানুহ কম বিলনীয়া কম আৰু ভকতৰ তুলনাত এয়া হাতত প্ৰসাদ লৈছোঁ এয়া শৰাইৰ প্ৰসাদ আৰু এতিয়া এয়া ঘৰলৈ যাবলৈ সাজু হৈছোঁ এয়া চাওকচোন বান্দৰ আছে ইয়াত বহুতো বান্দৰ আছে ইয়াত আৰু এইটো এটা চাওক পানীৰ টেংকিটোৰ ওপৰত উঠি কেনেকৈ আছে ইহঁতে প্ৰসাদ থপিয়াবলৈ বিচাৰে হাতৰ পৰা আৰু বহুতে মানুহে খাবলৈও দিছে ইহঁতক আৰু এতিয়া সকলোৱে নিজৰ নিজৰ প্ৰসাদ হাতত লৈ ঘৰা ঘূৰি যাবলৈ সাজু হৈছে এয়া আৰু আমি এতিয়া ভৰালী নামঘৰৰ পৰা ওলাই আহি আমাৰ উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ ঘৰলৈ বুলি সঁচাকৈয়ে আজিৰ দিনটো খুব ভাল লাগিল ভৰালী নামঘৰৰ নান্দনিক পৰিৱেশত আজিৰ দিনটো খুব সুন্দৰকৈ পাৰ কৰিলোঁ আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যিসকলে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব অকণমান মই আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ ভৰালী নামঘৰলৈ সোমাই অহা পৰিৱেশটো আৰু এতিয়া মই সোমাই আহোঁতে ভালকৈ দেখুৱাব নোৱাৰিলোঁ এতিয়া মই দেখুৱাই দিছোঁ চাওকচোন ইমান ধুনীয়া ৰাস্তা ঘাট খুব ধুনীয়া ৰাস্তাৰ দুয়োপাৰে মানুহৰ ঘৰ এইফালেদি জখলাবন্ধালৈ যায় উজনি অসমলৈ যায় আৰু আমি এতিয়া ভৰালী নামঘৰৰ মানে ৰাস্তাৰ পৰা এয়া আমি হাইৱেত উঠিছোঁ আৰু এয়া আমি নগাঁও অভিমুখে আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ এয়া অলপ পিছতে আমি ঘৰ পাম ৰাস্তা যথেষ্ট ভাল